ৰাইজৰ সংবাদ আজি চুঙাজানত এটা কলিতা জনগোষ্ঠী আৰম্ভ কৰা হৈছে চলি আছে সেই অনুষ্ঠানটো ৰাইজৰ সৈতে আমাৰ সমগ্ৰ কেমেৰা পাৰ্চনক মই দেখা সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সন্মানীয় সভাপতি ডক্টৰ সোণেশ্বৰ কলিতা ছাৰ আহি উপস্থিত হৈছেহি আৰু তেখেতে পৰ্বত আহি পৰিছে এই অঞ্চলটোৰ সকলো এই জনগোষ্ঠীৰ লোকক উৎসাহিত কৰি তুলিছে আৰু তেখেতৰ পৰা আমি যথেষ্টখিনি আজি শুনিবলৈ আশা কৰিছোঁ। এই ক্ষেত্ৰত মই বিশেষ ক'বলগীয়া আছে বুলি মই নাভাবোঁ, কিন্তু মই এষাৰেই কথা ক'ম, এই জনগোষ্ঠীটোৰ সকলো লোক একত্ৰিত হোৱা দেখি আজি ভাল লাগিছে। সকলোৱে একত্ৰিত হৈ বৰ অসম গঢ়াৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ অৱদান নাই বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ। কলিতা জনগোষ্ঠীৰ লোকসকলেও বৰ অসমখন গঢ়াৰ ক্ষেত্ৰত নিশ্চয়কৈ অৱদান আগবঢ়াব আৰু তেখেতসকলেও যথোচিত সন্মান সা সুবিধা ইত্যাদি লাভ কৰিব বুলি পেলাই মই আশাবাদী। হতাশ দিবলৈ হ'লেও ওলাই যাব লাগিব। কলিতা জনগোষ্ঠীৰ আজি এনেকুৱা এটা অৱস্থা হৈছেহি, আমাৰ গোলাঘাটত কলিতাৰ সংখ্যা যথেষ্ট বেছি, তথাপিতো অঘোষিত সেইটো চুতীয়াৰ কাৰণে সংৰক্ষণ সমষ্টি হৈছে। এইবিলাক বিতৰ্কিত কথা ইয়াত আজি মই আপোনালোকক বক্তব্য নকওঁ, কিন্তু আমি এতিয়া বহি থাকিলে আমাৰ ভৰিৰ তলৰ মাটিকণ হেৰুৱা উপক্ৰম হৈছে। অন্যহাতে আমাৰ পিছৰ প্ৰজন্মই ইয়াত মুক্তভাৱে অক্সিজেন কণ লোৱাৰো পৰিৱেশ নাইকিয়া হৈ গৈ আছে। সেইকাৰণে সেই মোৰ স্বগোষ্ঠীয় ৰাইজসকল, আপোনালোকৰ দিনটোত অকণমান অন্তত সময় দিয়ক জনগোষ্ঠীটোৰ কাৰণে। অকণমান সময়, দিনটোত আধা ঘণ্টা সময় দিলে কাৰো একো ক্ষতি নহয়। আপোনালোক দলে বলে ওলাই আহক। আপোনালোকে আমাৰ ভুল ক্ৰুটিখিনিও আমি আজি চলাবলৈ গৈ আছোঁ, আমাৰতো যথেষ্ট ভুল ক্ৰুটি হৈছে, এইখিনিও আঙুলিয়াই দিয়ক। গঠনমূলক আপোনালোকে পৰামৰ্শ দিয়ক। বহি নাথাকিব, আপোনালোক সকলো ওলাই আহক। জোৰ পুৰি হাত পালেহি। 6 জনগোষ্ঠীক যদি চৰকাৰে জনজাতিকৰণ কৰি দিয়ে, তেতিয়া আমাৰ অৱস্থাটো কেনেকুৱা হ'ব আপোনালোকে উপলব্ধি কৰক। আমি অন্য জনগোষ্ঠীক জনজাতি নকৰক বুলি কোনোদিন কোৱা নাই। কলিতাসকলে সকলোৱে পোৱাটোৱে কামনা কৰোঁ, কিন্তু ন্যূনতম সংবিধানে দিয়া সুবিধাকণ আমাকো দিয়ক। আমাৰ দাবী, আমাকো সংবিধানে দিয়া অধিকাৰখিনি সমানে ভাগ কৰি দিয়ক। 6 জনগোষ্ঠীক যেতিয়া জনজাতিকৰণ কৰিব, আজি কাৰ্বি আলং বড়োলেণ্ডত আমাৰ কলিতাখিনিৰ যিটো অৱস্থা হৈছে, অকল কলিতা বুলিয়ে নকওঁ, অজনজাতীয় লোকসকলৰ যিটো অৱস্থা হৈছে, আমাৰ এইবিলাকতো 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পিছত সংঘাত আহি পৰিব। এই মোৰ শ্ৰদ্ধা ৰাইজ, আমাৰ সভাপতি মহোদয়ে আপোনালোকক দীঘলীয়া বক্তব্য ৰাখিব, ভুল হ'লে ক্ষমা কৰিব। মই চমু বক্তব্য ৰাখি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। চুঙাজান নাওজান অঞ্চলৰ সামৰি আজি ইয়াত যিটো অনুষ্ঠান জুই ফুৱা পৰ্ব, এই জুই ফুৱা পৰ্বত সমবেত হোৱা কলিতা জনগোষ্ঠী সন্মিলন অসমৰ উপসভাপতি প্ৰদীপ শইকীয়া ডাঙৰীয়া, মোৰ লগত নলবাৰীৰ পৰা অহা কলিতা জনগোষ্ঠী সন্মিলন অসমৰ যুটীয়া সাধাৰণ সম্পাদক বিজয় কলিতা আৰু ভগেশ্বৰ ফুকন ডাঙৰীয়া, বিভিন্ন অঞ্চলৰ পৰা আহি কলিতা জনগোষ্ঠী সন্মিলনৰ আজি কাৰ্যক্ৰমত উপস্থিত হোৱা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, মোৰ ভাতৃপ্ৰতিম পলাশ দত্ত, তেওঁৰ লগত মই বহুদিনৰ চিনাকি, বহুবাৰ বৰপথাৰত গৈছিলোঁ, সভাও কৰিছোঁ, ঘৰত ভাতো খাইছোঁ, দেউতাকৰ লগতে বহুত কথা পাতিছিলোঁ, দেউতাক গুচি গ'ল। যিয়ে নহওক কিয়, আৰু সমবেত আই মাতৃসকল, জ্যেষ্ঠসকল, ডেকা বন্ধুসকল, এই জুই ফুৱা পৰ্ব এটা নতুন শব্দ, এটা নতুন সংযোজন আমাৰ লোক উৎসৱৰ। এইটো এটা নতুন, আমি সকলোৱে জুই পুৱাওঁ, কিন্তু জুই পুৱা পৰ্ব এটা বুলি প্ৰথম আজি যেতিয়া মই গোলাঘাটত ষ্টেচনত নামিছিলোঁ ৰাতিপুৱা 5টা বজাত, তেতিয়া মোবাইলটো খুলিছে, মই এই বেনাৰখন দেখিলোঁ আৰু দেখি লগে লগে মই আমাৰ পেজত এইটো তাৰ পৰাই মই ফৰৱাৰ্ড কৰিলোঁ আৰু ভাল লাগিলে যে কিবা এটা
অৰ্থাৎ কিবা চিন্তা কৰিলে কিবা এটা আমি পাব পাৰোঁ। ইয়াৰ বাবে আপোনালোক সকলোৱে এটা ডাঙৰকৈ হাত তালি দিব লাগে আমাৰ সঞ্চালকৰ কাৰণে। এই চৰ্দাৰ কলিতা ৰাইজ, আমি জানো যে আপোনালোক এনেকুৱা এটা অঞ্চলত আছে যিটো অঞ্চলত আপোনালোকৰ আটাইতকৈ শংকাটো হৈছে কি যে আমাৰ ভূমিৰ অধিকাৰ অৰ্থাৎ আপোনালোকৰ বেছিভাগ মানুহে বনাঞ্চলত আছে আৰু বনাঞ্চলত থাকিলে এতিয়া এইখন চৰকাৰে এটা কৰিছে যে তাত জনজাতি যিসকল আছে তেওঁলোকে বনাঞ্চলত থাকিব পাৰিব আৰু বাকী অজনজাতিয়ে হওক বা তেওঁৰ ভাষাত অচিনাকিয়ে হওক তেওঁলোকে বনাঞ্চলত থাকিব নোৱাৰে বুলি তেওঁ বহুবাৰ কৈ আছে। এইটো কথা আমি দুৰ্ঘৰ প্ৰতিবাদ কৰিম, এই কথাটো দুৰ্ঘৰ প্ৰতিবাদ কৰিম। কাৰণ কিয় বনাঞ্চল মানে অকল জনজাতি নহয়, কিন্তু বনাঞ্চল মানে অকল জনজাতি নহয়, কিন্তু কাৰণ বনাঞ্চলত থকা আমি কলিতাসকল ক'ৰ পৰা আহিছোঁ? আমি কলিতাসকল ওপৰৰ পৰা আহি ইয়াতে আমি কিন্তু বসতি স্থাপন কৰা নাই। ইয়াত শ বছৰ আগৰ পৰা আমি কলিতা মানুহসকলে ইয়াতে বসবাস কৰি আছো। হয়নে নহয়? নে আপোনালোকে কৰা ওপৰৰ পৰা আহি ইয়াত পৰিছে নেকি? ওপৰৰ পৰা পৰিছে নেকি? আপোনালোকে পৰিছে নেকি? যদি পৰা নাই সমস্যাৰে ক'ব লাগিব যে আমাক ইয়াত ভূমিৰ অধিকাৰ দিবই লাগিব। আমাক ভূমিৰ অধিকাৰ দিবই লাগিব নালাগে? আমাক ইয়াত ভূমিৰ অধিকাৰ দিবই লাগিব, অন্যথা আমি কোনো কম্প্ৰমাইজ কৰিব নোৱাৰো। লাগিলে তেখেতে যিমানে শক্তিশালী নেতা নহওক কিয় তেওঁৰ বিৰুদ্ধেও কিন্তু আমি মাৰ বান্ধি থিয় হ'বলৈ সাজু হ'ব লাগিব। আজি এই মঞ্চৰ পৰাই আমি কৈছো, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছো যে আপুনি যিটো কৈছে যে বনাঞ্চলত অকল জনজাতিসকল থাকিব পাৰিব, সেই সূত্ৰটো আমি মানি ল'ম যদিহে আপুনি অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীকে জনজাতিকৰণৰ স্বীকৃতি দিয়ে, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই যে জনজাতিক ভূমিৰ অধিকাৰ দিয়ক। কিন্তু আমাক জনজাতি নকৰাকৈ আপুনি কৈ দিব থাকিব পাৰিব, বাকী কোনোৱে থাকিব নোৱাৰে, এই সূত্ৰ আমি কিন্তু আপোনাৰ মানি ল'ব নোৱাৰো, কোনো কাৰণতে আমি মানি ল'ব নোৱাৰো। আমি কৈছো যে অসমত থকা কলিতাসকলৰ ইতিহাস হৈছে 5000 বছৰৰ পুৰণি ইতিহাস, আৰু এই 5000 বছৰীয়া কলিতাসকলক আপোনালোকৰ মন গ'লে কৈ দিব যে আপোনালোকৰ ভূমিৰ অধিকাৰ নাই, বনাঞ্চলত ভূমিৰ অধিকাৰ নাই, 6টা অনুসূচীৰ এলেকাত আপোনালোকৰ ভূমিৰ অধিকাৰ নাই, সংবিধানৰ তেওঁ সাংবিধানিক ৰক্ষা কবচ দিব গৈ আছে যে অট'নমাছ কাউন্সিলবিলাকত আপোনালোকৰ ভূমিৰ অধিকাৰ নাই। এই কথাটো মুখ্যমন্ত্ৰী ক'লে বুলি আমি মানি ল'ম নেকি? আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু তেখেতক কৈছো যে কলিতাসকলক অসমৰ সকলো ঠাইতে ইনক্লুডিং বনাঞ্চলতো ভূমিৰ অধিকাৰ দিব লাগিব। এতিয়া আমাৰ প্ৰধান জনজাতিকৰণৰ দাবীটোতকৈও আমি প্ৰথম স্থান দিছো যে আমাক ভূমিৰ অধিকাৰ লাগিবই। লাগিব নে নালাগে? লাগিব নে নালাগে? যদি লাগে সমস্যাৰ এটা হাত তালি দিব লাগে যে এই হাত তালিটো দিছপুৰৰ চৌহদত তৰ্ক কৰিব পাৰি যে আমাক ভূমিৰ অধিকাৰ লাগিব। কোনো কাৰণতে আমি কম্প্ৰমাইজ নকৰো যে আমাক ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত বঞ্চিত কৰা চৰকাৰৰ কোনো সিদ্ধান্ত আমি মানি লোৱাৰ কাৰণে সাজু নহয়। আমি কৈছো চৰকাৰক যে আপুনি আজি যাওক, আমি কৈছো যে আমাক প্ৰথমতে আপুনি এখন ভূমিপুত্ৰৰ প্ৰমাণ পত্ৰ দিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে কি কয় দাদা আপোনালোক যদি ভূমিপুত্ৰ নহয় অসমত কোন ভূমিপুত্ৰ? আৰে ঠিকে আছে, হয় আমি নহ'লে অসমত কোনো ভূমিপুত্ৰ হ'ব নোৱাৰে, কিন্তু আমাৰ আজি ভূমিৰ অধিকাৰ আপোনালোকে BTADত নাই, ৰাভা হাছঙত নাই, তিৱা কাউন্সিলত নাই, মিচিং কাউন্সিলত নাই, এই কাউন্সিল কেইখনত আমাৰ ভূমিৰ অধিকাৰ নাই। কেনেকৈ আমি ভূমিপুত্ৰ হলো? সেই নহয় দাদা, সেইটোতো আৰু ট্ৰাইবেল এৰিয়া তেওঁলোক কেতিয়া আহিছে তাত? আৰু আমি তাত কিমান বছৰ আগৰ পৰা আছো? আমি ট্ৰাইবেল এৰিয়া আমি নাজানো? কেতিয়াবা কোনোবাই কৰিছিল? আজিৰ পৰা স্বাধীনতা লাভ কৰাৰ আগমুহূৰ্তত আমাৰ ট্ৰাইবেলসকলক সংৰক্ষিত কৰাৰ স্বাৰ্থত বেক এণ্ড ব্লক কৰিছিল, সেইটো তেওঁ সেই সময়ত কৰিছিল। কিন্তু আজিৰ পৰিস্থিতি সেই সময়ৰ পৰিস্থিতিৰ লগত আজিৰ সামঞ্জস্য নাই। আজি যদি অসমত কোনোবা এটা অসুৰক্ষিত জনগোষ্ঠী আছে, সেই জনগোষ্ঠীটো হৈছে আমি কলিতাসকল। অসমত আজিৰ দিনত আটাইতকৈ অসুৰক্ষিত জনগোষ্ঠীটো হৈছো আমি কলিতা জনগোষ্ঠী।